এষ্ট্ৰ লাইফ আসামলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দৰ্শন। ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত অসম। অসমৰ প্ৰাণবিন্দু গুৱাহাটী। গুৱাহাটী মাজমজিয়াৰ এটি মন্দিৰ, য'ত দেৱ দেৱীক পূজা কৰা নহয়, পূজা কৰা হয় শিলামূৰ্তিকহে। এই মন্দিৰটো অৱস্থিত চিত্ৰাচল পাহাৰত। ইয়াক নৱগ্ৰহ পাহাৰ বুলিও কোৱা হয়। ইয়াত সূৰ্যকে ধৰি 9টা শিলামূৰ্তিৰ চিহ্ন আছে। সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ। এই মন্দিৰলৈ বহু ভক্তৰ আগমন ঘটে আৰু তেওঁলোকৰ মনৰ প্ৰাপ্তি লাভ কৰে। এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত সম্পদ। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। এই মন্দিৰ আচলতে কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ কোনো তথ্য পাবলৈ নাই। মন্দিৰৰ প্ৰাংগণত থকা শিলালিপি অনুযায়ী 1752 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নৱগ্ৰহ মন্দিৰটো নকৈ নিৰ্মাণ কৰিছিল বুলি পোৱা যায়। এইখিনিতে এটা কথা কওঁ যে 1897 চনত ডাঙৰ ভূমিকম্পৰ ফলত এই মন্দিৰটো বহু ক্ষয়ক্ষতিৰ সাধন হয় আৰু তাৰ পাছত ধৰ্মপান ৰাইজৰ সহযোগত মন্দিৰটো আকৌ পুনৰ নকৈ স্থাপন কৰা হয়। এই মন্দিৰত দৈনিক 9টা গ্ৰহৰ পূজা পাতল কৰা হয়। তাৰোপৰিও প্ৰতি বছৰে মাঘ আৰু ফাগুন মাহৰ সংক্ৰান্তিত 3দিনীয়া মহাযজ্ঞ অনুষ্ঠিত কৰা হয়। ইয়াত বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। এই মন্দিৰত কোনো ধৰণৰ বলি বিধানৰ ব্যৱস্থা নাই, কিন্তু ভক্তপ্ৰাণ ৰাইজে ইয়াত ছাগলী, হাঁহ, পাৰ আদি উচৰ্গা কৰে। এই মন্দিৰত উমৈহতীয়া যজ্ঞৰ বাদেও ব্যক্তিগত পূজা, হোম আদিও কৰা হয়। লোকবিশ্বাস মতে মানুহৰ যদি গ্ৰহ গতি বেয়া হৈ থাকে তেনেহ'লে মানুহৰ জীৱনত বহু কুপ্ৰভাৱ পৰা দেখা যায়। সেই বিশ্বাসৰ বাবে মানুহে ইয়াত 9টা গ্ৰহৰ পূজা অৰ্চনা, হোম আদি কৰে। নৱগ্ৰহ মন্দিৰ ঐতিহ্যৰ লগতে সৌন্দৰ্য আৰু তাৎপৰ্যপূৰ্ণ। এই মন্দিৰৰ শক্তিয়ে ভক্তপ্ৰাণ ৰাইজক আজিও আকৰ্ষণ কৰি আহিছে।